নমস্কাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আৰু আজি আমি আলোচনা কৰিম সেন্সাছৰ যিসকল এনুমাৰেটৰ থাকিব যিসকলে ঘৰে ঘৰে যাব তেওঁলোকৰ কাম কি হ'ব তেওঁলোকে গণনা প্ৰক্ৰিয়াত যেতিয়া সেন্সাছ হৈ থাকিব সেইটো সময়ত কি কাম কৰিব লাগিব তাৰ আগত কি কাম কৰিব লাগিব আৰু তাৰ পাছত কি কাম কৰিব লাগিব প্ৰত্যেকটো কথা ইয়াত আলোচনা কৰিম আৰু লগতে আপোনালোকৰ যদি কিবা ডাউট থাকে সেন্সাছৰ যিমানবোৰ প্ৰশ্ন আছে বা যিমানবোৰ কথা আছে তাৰ লগত যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে এই ভিডিওৰ কমেন্ট বক্সত জনাব পাৰিব আৰু মই পৰৱৰ্তী ভিডিওত সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এনুমাৰেটৰ সকলৰ কাৰণে প্ৰথম কাম হ'ব তেওঁলোকে ট্ৰেইনিং এটেন্ড কৰিব লাগিব যেহেতু সকলোৱে গম পাইছে আপোনালোকক ট্ৰেইনিংৰ কাৰণে এটা সময় দিয়া হৈছে সেইমতে আপোনালোকে ট্ৰেইনিং সমূহ এটেন্ড কৰিব ট্ৰেইনিংত আপোনালোকক দিয়া হ'ব এখন ইউজাৰ মেনুৱেল যিসকলে ইতিমধ্যে ট্ৰেইনিং এটেন্ড কৰিছে তেওঁলোকে গমেই পাইছে সেই ইউজাৰ মেনুৱেলখন আপোনালোকে ভালকৈ পঢ়িব আৰু তাৰ ভিতৰৰ কথাখিনি ভালকৈ বুজি ল'ব লগতে আপোনালোকে যেটো HLO মোবাইল এপ তাৰ লগত ফেমিলিয়াৰ হৈ ল'ব তাৰ ভিতৰৰ কথাখিনি কেনেকৈ আপোনালোকে চলাব লাগিব সেই কথাখিনি ভালকৈ শিকি ল'ব ইয়াৰ পাছত আপোনালোকৰ কাম হ'ব যে এপ্লিকেশন যেটো দিয়া হৈছে যেটো ট্ৰেইনিংৰ পাৰপাছতে দিয়া হৈছে HLO মোবাইল এপ যেটো ট্ৰেইনিং বুলি লিখা হৈ থাকে ব্লু কালাৰত সেই এপ্লিকেশনটো আপোনালোকে যিমান পাৰে সিমান প্ৰেক্টিস কৰিব যিমান প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈ গৈ থাকিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা অসুবিধা লাগে কিবা যদি ডাউট আছে আপোনালোকে কমেন্ট বক্সত জনাব সেই ডাউট সমূহ মই ভিডিও আকাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পাছত আপোনালোকৰ যেতিয়া ট্ৰেইনিং প্ৰক্ৰিয়া শেষ হ'ব তেতিয়া আপোনালোকক মেটেৰিয়েলছ দিয়া হ'ব সেই মেটেৰিয়েলছ সমূহ আপোনালোকে কালেক্ট কৰিব লাগিব চাৰ্জ অফিচাৰৰ পৰা তাত দিয়া হ'ব SC/ST লিষ্ট আৰু লগতে কিছুমান কিট দিয়া হ'ব ষ্টেচনাৰী আইটেমছ দিয়া হ'ব যাতে আপোনালোকে ঘৰে ঘৰে গৈ ৱালত লিখিবলৈ সুবিধা হয় আৰু সেই সমূহ ভালকৈ চাই ল'ব আৰু চাৰ্জ অফিচাৰৰ পৰা কালেক্ট কৰোতে তাত কথাখিনি ভালকৈ বুজি আহিব ইয়াৰ পিছত যেতিয়া ট্ৰেইনিং শেষ হ'ব ট্ৰেইনিং শেষ হোৱাৰ কিছুদিনৰ পাছতে আপোনালোকৰ মোবাইলত যাব যে আপোনালোকক এইটো ব্লক এলট কৰা হৈছে সেই ব্লকটো এলট কৰাৰ পাছতে আপোনালোকে যেটো মেইন এপ্লিকেশন HLO মোবাইল এপ সেই এপ্লিকেশনটো ইনষ্টল কৰিব আৰু আপোনালোকক দিয়া লগইন ID পাছৱৰ্ডৰ সৈতে লগইন কৰিব ইয়াৰ পাছত আপোনালোকে ঘৰে ঘৰে যাব লাগিব কিন্তু ঘৰে ঘৰে প্ৰথমতেই যাব নোৱাৰিব 3 দিন সময় ল'ব সেই 3 দিনত আপোনাৰ লগত সুপাৰভাইজাৰ যাব সুপাৰভাইজাৰ আৰু আপুনি মিলি সেই ঠাইখিনি ভালকৈ ভিজিট কৰিব আৰু তাত যিখিনি ল্যান্ডমাৰ্কছ আছে ইম্পৰ্টেন্ট ল্যান্ডমাৰ্কছ আছে আৰু আপোনাৰ যেটো HLB যেটো বাউন্ডাৰী হয় সেই বাউন্ডাৰীটো ভালকৈ জানি ল'ব আৰু লগতে এনশ্যোৰ কৰিব লাগিব কি আপোনাৰ বাউন্ডাৰীটোৰ ভিতৰত থকা কোনোবা এটা ঘৰ অন্য এটা ব্লকতো কেনেবাকৈ সোমাই গৈছে নেকি সেইটো আপুনি ভেৰিফাই কৰিব লাগিব সুপাৰভাইজাৰৰ সৈতে আৰু সেই কথাটো কিন্তু বৰ বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পাছত আপোনালোকৰ কাম হ'ব ঘৰে ঘৰে গৈ বিল্ডিং নম্বৰ দিয়া তেওঁলোকৰ পৰা ডাটা কালেক্ট কৰা এতিয়া ঘৰে ঘৰে যেতিয়া বিল্ডিং নম্বৰ দিব তাৰ আগতে আপোনালোকে কথা এটা জানি ল'ব লাগিব যে তাত লোকেল অথৰিটি বা মিউনিসিপালিটিয়ে কেনেবাকৈ ঘৰৰ নম্বৰ দিছে নেকি বিল্ডিং নম্বৰ দিছে নেকি যদি বিল্ডিং নম্বৰ দিছে তেনেহলে সেই বিল্ডিং নম্বৰটোৱে আপোনালোকে ইয়াত সেন্সাছৰ বিল্ডিং নম্বৰ হিচাপে ধৰিব লাগিব আৰু যদি তেওঁলোকে দিয়া নাই আপোনালোকৰ ফালৰ পৰা নিজে দিব লাগিব এইখিনিতে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে যিখন ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টত যেহেতু হাউস নম্বৰ লিখা হৈ থাকে সেই হাউস নম্বৰটো হ'ব নেকি ইয়াত আপোনালোকে সেই হাউস নম্বৰটো নধৰিব সেই হাউস নম্বৰটো আমাৰ সেন্সাছ প্ৰক্ৰিয়াত ব্যৱহাৰ নহয় আপোনালোকে নিজৰ ফালৰ পৰা নম্বৰ দি দিব যদি লোকেল অথৰিটিয়ে দিয়া নাই তাৰ পাছত আপোনালোকে যিখন চাৰ্জ অফিচাৰৰ ফালৰ পৰা মেপ পাব সেই মেপখনৰ ওপৰত ভিত্তি কৰি এখন লেআউট মেপ বনাব লাগিব সেই লেআউট মেপখন ইম্পৰ্টেন্ট হয় কিন্তু তাত আপোনালোকে প্ৰথমতে ল্যান্ডমাৰ্কছখিনি আঁকি ল'ব ৰোডছখিনি আঁকি ল'ব সবতকৈ বেছি ইম্পৰ্টেন্ট হৈছে প্ৰথম আপোনালোকে বাউন্ডাৰীটো আঁকিব লাগিব তাৰ পিছত যিবোৰ ৰাস্তা আছে তাত ইম্পৰ্টেন্ট যিখিনি ঘৰ আছে তাত যিখিনি স্পেসেস আছে কিছুমান ধৰি লওক খেল পথাৰ আছে পাৰ্ক আছে তাত
নৈ এখন বৈ গৈছে, এনেকুৱা ধৰণৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু প্ৰথমতে আপোনালোকে তাত আঁকি ল'ব। তাৰপিছত বিল্ডিংসমূহ আঁকিব লাগিব। লেআউট মেপখন প্ৰথম ষ্টেপত আমি কমপ্লিট বুলি ক'ব নোৱাৰোঁ। সেইখন আমি যেতিয়া ঘৰে ঘৰে যাম, ঘৰে ঘৰে যোৱাৰ পিছত মডিফাই কৰি থাকিম, তাক আমি মোহাৰি নতুনকৈ কাৰেকশ্যন কৰি গৈ থাকিম। ইয়াৰ পাছত আপোনালোকে ঘৰে ঘৰে যিমানখিনি ডিটেইলছ থাকিব সেইবোৰ এণ্ট্ৰি কৰিব লাগিব HLO মোবাইল এপ্লিকেশ্যনত। এই ক্ষেত্ৰত কিন্তু এটা কথা চাব, আপোনালোকে কেতিয়াও নাভাবিব যে আমি অনলি হাৰ্ড কপিত আজি লিখি লৈ গ'লোঁ, সেইখিনি ঘৰত গৈ HLO মোবাইল এপত ছাবমিট কৰি দিম। তেনেকৈ হ'লে কিন্তু ডাটাত খেলিমেলি হৈ যোৱাৰ চান্স আছে, আৰু সেই কামটো আপোনালোকে নকৰিব। পৰাপক্ষত সেই ঘৰখনতে আপোনালোকে HLO মোবাইল এপত লগে লগে ডাটাসমূহ এণ্ট্ৰি কৰি যাব। তেতিয়া আপোনালোকৰ বাৰ্ডেনো নহয় আৰু কামবোৰ সহজতে হৈ যাব। তাৰপিছত যেতিয়া ডাটাখিনি কমপ্লিট হ'ব, ডাটা কমপ্লিট হোৱাৰ পিছত তাত ছামাৰীটো দেখুৱাব যে আপুনি অলৰেডি কি কি ডাটা ভৰালে, সেই ডাটাখিনি আপুনি এবাৰ চাই কনফাৰ্ম কৰি ছাবমিট কৰি দিব। ইয়াৰ পিছত ইম্পৰ্টেণ্ট হৈছে SC ৰেফাৰেঞ্চ ID, যিটো কোৱা হৈছে ছেল্ফ এনুমাৰেশ্যন ৰেফাৰেঞ্চ ID। এতিয়া ঘৰে ঘৰে যাওঁতে আপোনালোকৰ এটা প্ৰশ্ন হ'ব যে আপোনালোকে ছেল্ফ এনুমাৰেশ্যন কৰিলে নেকি? আপোনালোকে সেই প্ৰশ্নটো সুধিব লাগিব প্ৰত্যেকটো ঘৰতে। যদি তেওঁলোকে ছেল্ফ এনুমাৰেশ্যন কৰিছে বুলি কৈছে, তেনেহ'লে সেই আইডিটো লৈ আপোনালোকে কনফাৰ্ম কৰিব লাগিব। তাৰ লগে লগে তেওঁলোকৰ যিখিনি ডাটা আছিলে সেই ডাটাখিনি এপ্লিকেশ্যনটোত দেখুৱাই দিব। আপোনালোকে ছাবমিট কৰিলেহে কিন্তু সেই ডাটাখিনি মেইন যিটো ছাৰ্ভাৰ হয় CMMS, সেই ছাৰ্ভাৰত সোমাবগৈ। আপোনালোকে যদি ছেল্ফ এনুমাৰেশ্যন কৰা নাই বুলি গম পাইছে, তেনেহ'লে নিজৰ ফালৰ পৰা প্ৰথম পৰাই আকৌ কামখিনি আৰম্ভ কৰি গোটেই ডাটা ভৰাই শেষ কৰিব। যেতিয়া আপুনি 5টা-6টা ঘৰ কমপ্লিট কৰিলে, তাৰপিছত চিংক কৰিব। চিংক অপশ্যনত গৈ চিংক কৰাৰ পাছত আপোনাৰ ডাটাখিনি পাব ছুপাৰভাইজাৰে, আৰু ছুপাৰভাইজাৰে যদি চিংক কৰি দিয়ে, সেই ডাটাখিনি চাৰ্জ অফিচাৰৰ ওচৰত গুচি যাব। আপোনালোকে কিন্তু চিংক কৰোঁতে এনচিয়'ৰ হ'ব লাগিব যে প্ৰত্যেকটো ইনফৰ্মেশ্যন একুৰেট হয়, আৰু এই ক্ষেত্ৰত ছুপাৰভাইজাৰ কেইজনেও চাব যে আপুনি দিয়া যিখিনি ইনফৰ্মেশ্যন আছে ঠিকেই আছেনে নাই। যদি কিবা খেলিমেলি থাকে, তেওঁ তাৰ পৰা আকৌ আপোনালৈ ৰিমাৰ্কছ পঠাব। তেতিয়া আপুনি আকৌ সেই ঘৰত গৈ ঠিক কৰি ল'ব লাগিব সেই ডাটাখিনি। যেতিয়া আপোনালোকক এছাইন কৰা কামখিনি সম্পূৰ্ণ হৈছে, তেতিয়া আকৌ আপোনালোকে চাব লাগিব, ভেৰিফাই কৰিব লাগিব যে গোটেইখিনি বিল্ডিং আপোনালোকে সম্পূৰ্ণ কৰিলে নে নাই, কিবা ৰৈ গৈছে নেকি। আপোনালোকৰ যিটো হাউচ লিষ্টিং ব্লক আছে, কোনোবা এটা ষ্ট্ৰাকচাৰ ক'ৰবাত কেনেবাকৈ থাকি গৈছে নেকি, সেই কথাখিনি আপোনালোকে এনচিয়'ৰ কৰিব লাগিব। যেতিয়া আপোনালোকে চিয়'ৰ হ'ল যে কোনো ধৰণৰ ডাটা থাকি যোৱা নাই, তেতিয়া কি কৰিব, চিংক কৰিব, আৰু একেবাৰে শেষৰ যিটো ষ্টেপ মাৰ্ক এজ কমপ্লিট, সেই যিটো অপশ্যন আছে সেই অপশ্যনটোলৈ গৈ আপোনালোকে মাৰ্ক এজ কমপ্লিট কৰি দিব। সেইটো ছাবমিট হোৱাৰ পিছত কিন্তু আপোনালোকে কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব। সেইবাবে মাৰ্ক এজ কমপ্লিট যিটো অপশ্যন আছে একেবাৰে শেষতহে কৰিব। সেই যিটো অপশ্যন, সেইটো আপোনালোকে প্ৰচেছ হৈ থাকোঁতে কেতিয়াও নকৰিব। চেঞ্চাছ প্ৰক্ৰিয়া শেষ হ'ব যেতিয়া, তেতিয়াহে কৰিব। আপোনালোকক কোৱা হৈছে যে আপোনালোকে যিমানখিনি ডাটা কালেক্ট কৰিব সকলো HLO মোবাইল এপৰ জৰিয়তেহে কৰিব। তাৰ বাহিৰে কোনো ধৰণৰ পেপাৰ মোড ব্যৱহাৰ নকৰিব। যদি কিবা কাৰণত কোনোবাই কৰিব লগা হ'ল, তেতিয়াহ'লে আপোনালোকে আকৌ চাৰ্জ অফিচাৰৰ অফিচত গৈ তাত ডাটা এণ্ট্ৰি কৰিব লাগিব, যিখিনি অনলাইন ছাৰ্ভাৰত সোমাবই লাগিব। মানে যিহেতু আমাৰ এই গোটেই চেঞ্চাছ প্ৰক্ৰিয়াটো এইবাৰ ডিজিটেল হয়, আমি যিমান হাৰ্ড কপিত কৰিলেও অৱশেষত অনলাইনত আমি ছাবমিট কৰিবই লাগিব। সেইকাৰণে আপোনালোকে যিমান সম্ভৱ গোটেই কামখিনি HLO মোবাইল এপৰ জৰিয়তে কৰিব, আৰু সেই ঘৰখনত থাকোঁতেই তাতেই কৰি ল'ব, নহ'লে ডাটা খেলিমেলি হোৱাৰ চান্স থাকিব। ঠিক আছে, আজি আমি শিকি ল'লোঁ যে আমাৰ এনুমাৰেটৰসকলে কি কি কাম কৰিব লাগিব। এতিয়াও যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে, আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু আপোনালোকে চেঞ্চাছৰ লগত ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই যি অসমীয়া বিউটি যি ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভাল পালে ভিডিঅ'টি বেলেগলৈ শ্বেয়াৰ কৰিব।